নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পাছত আসলে অসমীয়া জাতি ভৱিষ্যত সময়ত কোনো কাৰণতে বাচি থাকিব নোৱাৰে। আপোনালোকে জানে আজি ত্ৰিপুৰাৰ যিটো অৱস্থা, ত্ৰিপুৰাত আজি যিবিলাক ট্ৰাইবেলছ মানুহ আছিলে তেওঁলোকৰ হাতত আজি ৰাজনৈতিক ক্ষমতা নাই। আজি তেওঁলোকৰ ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আজি নাগৰিকত্ব সংশোধনী আইন যাক কা বুলি কৈছে, কাৰ জৰিয়তে বাংলাদেশ, পাকিস্তানৰ, আফগানিস্তানৰ পৰা লাখে লাখে অবৈধ বিদেশী অসমত সংস্থাপন কৰিব খুজিছে। অসম কি বিদেশীৰ চৰণীয়া পথাৰ নেকি? যেতিয়াই মানে বিজেপি চৰকাৰে ইচ্ছা কৰিব তেতিয়াই বিদেশী লৈ আহিব। আমাৰ 71 চনৰ 25 মাৰ্চলৈকে আমিতো বিদেশীৰ বুজা ল'লোৱেই। আমি NRC কিয় আপডেট কৰিছিলোঁ? গোটেই অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে লাইন পাতি পাতি NRC আপডেট কৰি বহিৰাগত বিদেশীক বিতৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি শিল দল ভাঙি বিজেপিক ভোট দিছিলোঁ। আজি তেওঁলোকে জিকি অহাৰ পাছত এতিয়া আপোনালোকে নিশ্চয় মনত ৰাখিছে 1600 কোটি টকা খৰচ কৰি দিলে বিদেশী বিতৰণ আৰু চিনাক্তকৰণৰ নামত। সেই টকা কোনে ঘূৰাই দিব? এতিয়া অসমবাসীয়ে পুনৰ আচলতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পুনৰ বিদেশীৰ বুজা ল'ব লাগে। আমি অসমীয়া মানুহ জীয়াই থকালৈকে, আমাৰ দেহত শেষ বিন্দু টেষ্ট থকালৈকে আমি যুঁজি যাম। আমি যেতিয়ালৈকে কা প্ৰত্যাহাৰ নহ'ব তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। আমি ঘৰে ঘৰে প্ৰতিবাদ কৰিম, ঘৰৰ প্ৰতিজন সদস্যলৈকে আমি এই প্ৰতিবাদ লৈ যাম। আমি কিন্তু কেতিয়াও ক্ষান্ত নহওঁ। আমাৰ মূল কথাটো হৈছে কা প্ৰত্যাহাৰ হ'বই লাগিব। কা আমি নামানো সেই কথা আমাৰ ষ্ট্ৰেট ফৰৱাৰ্ড কথা, সেই কথা আমি কৈ দিছোঁ। প্ৰথম কথা হ'ল আমি কা নামানো। আমাৰ দ্বিতীয় কথা হ'ল আমি কা নামানো। আমাৰ তৃতীয় কথা হ'ল আমি কা নামানো। যিসকল অসমীয়া যুৱক যুৱতীয়ে বাহিৰত গৈ কাম কৰি মৃত্যুবৰণ কৰি আছে তেওঁলোক কি হিন্দু নহয় নেকি? তেওঁলোকক যদি হিন্দু বুলি ভাবে তেওঁলোকক মই ভাবোঁ কি বাহিৰৰ বহিৰাজ্যত থকা ল'ৰা ছোৱালীসকলক কৰ্মসংস্থাপন দি সেইসকলক হিন্দু নিৰাপত্তা দি হিন্দু ৰাজ্য স্থাপন কৰক। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই নাগপুৰীয়া আৰু দিল্লীৱালাৰ যি ভৰিত ধৰি হেমন্ত বিশ্ব শৰ্মাই যি হিন্দুত্ব ৰাজ চলাব বিচাৰিছে, আমি ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ। অনাগত দিনত এই কাৰ প্ৰত্যাহাৰ গৃহীত হ'ল যদিও এইখন আইন যদি প্ৰত্যাহাৰ নকৰে আমি অনাগত দিনত প্ৰাণ দি হ'লেও নিজৰ তেজ দি হ'লেও ইয়াৰ বিৰোধিতা কৰি যাম আৰু এই সংগ্ৰাম আমি চলাই যাম। আমি প্ৰথমৰ পৰা কৈ আহিছোঁ, আমি কেইবা সময়ৰ পৰা কৈ আহিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি কোনো পৰ্যায়ে আমি কা আমি নামানো। আমাৰ তেতিয়াৰ পৰা স্পষ্ট, এতিয়াও আমি স্পষ্ট, আমাৰ সুদূৰ ভৱিষ্যতলৈকে স্পষ্ট, আমি কা কোনো পৰ্যায়ে আমি অসমৰ ৰাইজে আমি নামানো। আমি আমাৰ আন্দোলন আমি অব্যাহত ৰাখিছোঁ যি পৰ্যন্তলৈকে কাখন বলবৎ কৰাৰ পৰা চৰকাৰ বিৰত নাথাকিব সেই পৰ্যন্ত আমি গভীৰত থাকি অতি জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য কৰিম। আজি আমি ৰাজপথৰ আন্দোলন আমি গাঁৱে ভূঞে সকলো জনসাধাৰণক লৈ আমি আৰু অতি জংগী আন্দোলন আমি গঢ়ি তুলিম। গতিকে আমি পুনৰবাৰ আজিৰ তাৰিখত আমি পুনৰবাৰ আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে আপোনালোকে কাখন অতি শীঘ্ৰে বলবৎ কৰাৰ পৰা বিৰত থাকক। আমি অসমীয়া নহওঁ দুখীয়া বুলি কয় সান্তনা লভিলে নহ'ব। এই অসমত আমি অসমীয়া এতিয়া ভিক্ষাৰী হ'বলৈ গৈ আছোঁ। আৰু এটা তাৰে জ্বলন্ত উদাহৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন আৰু নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ যিখন আমাৰ কাল বিধ্বংসী আইন আনি দিছে, যিখনে আমাৰ জাতিটোৰ মূল ধ্বংসৰ গৰাহত আজি ঠেলি দিছে। আমাৰ জাতিটো অনিশ্চয়তাত বৰ্তমান। গতিকে তেখেতলোকে আমাৰ এই আইনখন অতি সোনকালে বলবৎ কৰাৰ পৰা তেখেতলোকে বিৰত থাকক। অন্যথা অসমীয়াৰ তেজৰ শক্তি পৰীক্ষা কৰি চাবলৈ এইখন চৰকাৰে আমাৰ প্ৰমাণ চাব বিচাৰিছে নেকি? আমি লুইত পৰিয়া ডেকা ল'ৰা হয়, আমাৰ প্ৰমাণ চাব বিচাৰিছে নেকি? আইনখন অতি অনতিপলমে যদি তেখেতলোকে প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি গাঁৱৰ থলুৱা খিলিঞ্জীয়া সকলো ৰাইজক বুজাই দিম যে আমাৰ অসমীয়া জাতি বৰ্তমান অস্তিত্ব নিপাত যাওঁ অৱস্থা। আৰু অনাগত দিনত আজি ক্ষুদ্ৰতম আন্দোলনহে, অনাগত দিনত আমি আন্দোলন কৰি আহিছোঁ। অনাগত ভৱিষ্যততো এই কাৰ বিৰোধী আন্দোলন অতি তীব্ৰতৰ হ'ব বুলি আজি এই চিমেণ্ট চাপৰি মাজমজিয়াৰ পৰা আমি হুংকাৰ দিছোঁ।